আপোনালোকক প্ৰথমে এইখন আমি ইনভিটেশ্যনখন দেখাব বিচাৰিছোঁ। এই ইনভিটেশ্যনখনত সম্পূৰ্ণ ক্লিয়াৰলি লিখা আছে যে 2টা বজাত গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত অসম দৰ্শন আঁচনিৰ অধীনত যোনখিনি নামঘৰ ফাইনেন্সিয়েল চেংচন পাইছিলে সেই নামঘৰখিনিৰ চেক ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত। আমি যেতিয়া গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত এটা 55ত পাইছোঁহি, যেতিয়া আমি দেখিছোঁ ইয়াত ইতিমধ্যে চেক ডিষ্ট্ৰিবিউশ্যন কৰি থকা হৈছে। আৰু এই চেক ডিষ্ট্ৰিবিউশ্যনত উপস্থিত আছিল আগৰ এক্স-MLA কুশল দুৱৰী ডাঙৰীয়া। আমি যেতিয়া অপ'জ কৰিলোঁ যে আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক যেতিয়া আপোনালোকে ইনভিটেশ্যন কৰিছে, যেতিয়াহ'লৈকে তেওঁ নহালৈকে আপোনালোকে কিয় অপেক্ষা কৰা নাই? এজন মাননীয় শিৱসাগৰ বিধায়ক আৰু এজন ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ তেওঁক মাতি পেলাই তেওঁক কেলৈ অপমান কৰিছে, যেতিয়া প্ৰশাসনৰ কোনো এটা জবাব দিব নোৱাৰিলে? যেতিয়া আমি ওপৰা-ওপৰিলে ফোন কৰিলোঁ, যেতিয়া আমি অপ'জ কৰিলোঁ, যেতিয়া আমি প্ৰতিবাদ কৰিলোঁ, যেতিয়া এই প্ৰগ্ৰামটো অলপ সময়ৰ কাৰণে স্থগিত কৰা হ'ল। যেতিয়া তেওঁলোকে ওপৰত যেতিয়া গম পালে বিজেপিৰ কৰ্মী আৰু বিজেপিৰ পাৰ্টি আৰু বিজেপিৰ লিডাৰ, বিশেষকৈ বিজেপিৰ দুজন ইয়াত আছিলে, সূৰ্য কাগুং আৰু এজনৰ নাম আছিলে বৈশ্য ভূঞা, তেওঁলোকে তলত আহি মই ফোনত কথা পাতি আছিলোঁ, যেতিয়া মোৰ ওচৰত আহি পেলাই আমাক কৈছে, কি কৰিছ? আমাৰ প্ৰগ্ৰাম ৰখাবলৈ আহিছ, কেলে প্ৰগ্ৰাম ৰখাবি তহঁতি কোন হয় বুলি এনেকৈ কৈ পেলাই আমাক ঠেলা হেঁচা কৰিব ধৰিলে। আমাৰ লগত আমাৰ সতীৰ্থসকল আছিল, আমাৰ লগত গোটেই আমাৰ ৰাইজৰ দলৰ 5জন সতীৰ্থ আছিলে। তেখেতসকলে আমাক ঠেলা হেঁচা কৰিলে, তেখেতসকলে আমাক আহি প্ৰটেকশ্যন দিলে। আমাক আৰু এজনে আমাক কৈছে ভিতৰত যে তই বাহিৰলৈ ওলাই আহ, তোক মাৰি মেলি শেষ কৰি দিম, তই নাহৰগুটীয়াহে ল'ৰা, তোক মাৰি মেলি শেষ কৰি দিম বুলি কৈছে। যেতিয়া আমি ইয়াত অফিচিয়েল কেপাচিটিত মই অখিল গগৈ ডাঙৰীয়াৰ ব্যক্তিগত সচিব হিচাপে ইয়াত যেতিয়া কাম কৰি আছোঁ, আমাৰ যেতিয়া BDOক আমি জনাইছোঁ যে এইটো কাম কৰিব নালাগে, যেতিয়া আমাক এনেকৈ দম ধমকি দেখাই পেলাই ইয়াত প্ৰেছাৰ দি তেওঁলোকে চেক ডিষ্ট্ৰিবিউশ্যন কৰিব বিচাৰিছে। আৰু সেইকাৰণে আমি এতিয়া অখিল গগৈ ডাঙৰীয়া ইয়াত পালেহি, তেখেত উপস্থিত আছে প্ৰগ্ৰামটোত। আৰু তাৰপিছতে আমি আমাৰ দলৰ ফালৰ পৰা আৰু আমাৰ ব্যক্তিগত মোৰ ফালৰ পৰা আমি যে আমাক যে এটেম্প টু কিল কৰিব লৈছিলে, মব আমাৰ মানুহ এখিনিক উচতাই যে আমাক মাৰি পেলাব লৈছিলে, সেইটো এইখন আমি FIR ইয়াত দিয়া হৈছে। অসম দৰ্শন স্কিম আমাৰ নামঘৰবিলাকলৈ 1.5 লাখ টকাকৈ ফাইনেন্সিয়েল চেংচন দিয়া হৈছে। আৰু সেইখিনি চেংচন আচলতে অসম দৰ্শন আঁচনিৰ অধীনত যিমানখিনি নামঘৰ আহিছে এইখিনি অখিল গগৈ ডাঙৰীয়া তেখেতৰ পেডত 10 মাৰ্চ 2025 দিছিলে। আৰু গোটেই ফাইনেন্সিয়েল চেংচনটো আহিছিলে 23 মাৰ্চ 2025। যেতিয়া আমি ফাইনেন্সিয়েল চেংচনখন পালোঁ, আমি যেতিয়া চাইছিলোঁ, যেতিয়া আমাৰ নামঘৰখিনি আছিলে, আমি যোনখিনি অনুমোদন কৰিছিলোঁ, আৰু আজিয়ে সেইখিনি চেক ডিষ্ট্ৰিবিউশ্যন আছিলে। কিন্তু আমাক আৰু আমাৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক আৰু শিৱসাগৰ সমষ্টিৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াকো ইয়াত কোনো ইনভিটেশ্যন দিয়াৰ পিছতো তেখেতসকলক কোনো ইনভিটেশ্যনত মাতি পেলাই চেক ডিষ্ট্ৰিবিউশ্যন কৰিব দিয়া হোৱা নাছিলে। সেইকাৰণে আমি তাৰ প্ৰতিবাদ কৰিছিলোঁ, আৰু তাৰ প্ৰতিবাদ কৰা দেখি আমাক আহি পেলাই ইয়াত মাৰিবলৈ চেষ্টা কৰিছিলে। ইয়াত আপোনালোকে দেখিব এইডোখৰ গোটেই আহত হৈছে, তাৰপিছতে এইফালে এইডোখৰ আহত কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু আমাৰ লগত আমাৰ সতীৰ্থসকল থকাৰ বাবে আমাক ইমান আহত কৰিব নোৱাৰিলে। এইডোখৰ কিন্তু আমাক সঁচাকৈ বেয়াকৈ মাৰিবলৈ চেষ্টা কৰিছিলে, আৰু বাহিৰত কৈছিলে বাহিৰত মাৰি পেলাম তোক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।